আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 হাফ ইয়াৰলি অৰ্থাৎ 6 মাহিলী পৰীক্ষাৰ ইংৰাজীৰ তোমালোকৰ টেক্সট বুকৰ যিমানখিনি চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত আহিব গোটেইখিনি চেপ্টাৰৰ কমন কুৱেশ্যন আৰু মোষ্ট ৰিপিটেড কুৱেশ্যনসমূহ আলোচনা কৰিম এইটো ভিডিঅ'ত। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে গোটেই বছৰটো এনেদৰে গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো মই তোমালোকক চেপ্টাৰ ৱাইজ যিমানখিনি চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি অৰ্থাৎ ছমহীয়া পৰীক্ষাত আহিব গোটেইখিনি চেপ্টাৰৰ মই তোমালোকক কমন কুৱেশ্যন আনচাৰখিনি বাছি দিম। বাকীখিনি তোমালোকে পঢ়িবা, কিন্তু এইখিনি তোমালোকে নোচোৱাকৈ নাযাবা, কাৰণ এইখিনিৰ পৰা তোমালোকে বহুতখিনি কুৱেশ্যন কমন পাবা আৰু এইখিনি মোষ্ট ৰিপিটেড আৰু কমন কুৱেশ্যন। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা, লগতে মই MCQ খিনিও তোমালোকৰ পাঠৰ ভিতৰৰ পৰা মই বাছি দিম। তো প্ৰথমতে চোৱা তোমালোকে যিটো তোমালোকে হাফ ইয়াৰলিত আহিব যে দ্য ফান ডে হেড। তো এই চেপ্টাৰটোৰ পৰা তোমালোকে প্ৰথমে চোৱা এই তলফালে যিকেইটা আছে আণ্ডাৰলাইন কৰা এইখিনি চোৱা। On the head date, on the page headed 17 May 2157 মানে 2157 চনত কি লিখিছিল যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। এইটো বহুত ইম্পৰ্টেণ্ট আৰু মোষ্ট ৰিপিটেড কমন কুৱেশ্যন। ইট ৱাজ এ ভেৰি অল্ড বুক। কি পাইছিলে যে এটা বহুত পুৰণি কি পাইছিলে বুক পাইছিলে। অ'কে, তাৰপিছত তোমালোকৰ পৰীক্ষাত হোৱাৰ খুব সম্ভাৱনা থকা এটা কুৱেশ্যন হৈছে মানে শব্দটো হৈছে যে ক্ৰিংকলি। ক্ৰিংকলি কি যে উইথ মেনি ফল্টছৰ লাইনছ। এইটো তোমালোকে চাবা। তাৰপিছত চোৱা এইখিনি যিখিনি মই আণ্ডাৰলাইন কৰি দিছো। তাৰপিছত তোমালোকৰ স্কৰ্ণফুল যিটো আছে তোমালোকৰ এই শব্দটো তোমালোকে কিন্তু চাবা যে সম্পদহীন অৰ্থাৎ শ্বয়িং ইউ থিংক চামথিং ইজ ৱৰ্থলেছ। বহুত ইম্পৰ্টেণ্ট। তো মাৰ্জি অলৱেজ হেটেড স্কুল। মাৰ্জি হেটেড স্কুল because it more than ever the mechanical teacher had been giving her test after test in মানে মাৰ্জিয়ে স্কুলক কিয় বেয়া পাইছিল। এই যিটো পেৰাগ্ৰাফ এই পেৰাগ্ৰাফটো বহুত ইম্পৰ্টেণ্ট আছে, তো সেইটো কাৰণে মই তোমালোকক এই পেৰাগ্ৰাফটো আণ্ডাৰলাইন কৰি দিছো। তো মাৰ্জিয়ে কি স্কুল বেয়া পাইছিল এইটো পঢ়িলে তোমালোকে পাই যাবা। চ' এই পেৰাগ্ৰাফটো তোমালোকে ভালদৰে পঢ়িবা। অ'কে, এইটোৰ পৰা পৰীক্ষাত কুৱেশ্যন অহাৰ খুব চান্স আছে। তো নেক্সট তোমালোকে এইটো চোৱা যে শ্বি অলৱেজ হেড টু ৰাইট দেম আউট ইন এ পঞ্চ কোড। এইটো পঞ্চ কোডটো ইম্পৰ্টেণ্ট আছে। অ'কে, এইখিনি তোমালোকে চাবা। তাৰপিছত এই যিটো এইফালে আছে যে অল কাইণ্ড অফ স্কুলৰ বিষয়ে কিন্তু লিখিব আহে। গতিকে এই অল কাইণ্ড অফ স্কুল এই টপিকটো কিন্তু তোমালোকে নিদিবা। তাৰপিছত লফটিলি ইন এ চুপেৰিয়ৰ ৱে। লফটিলি এইটো কিন্তু পৰীক্ষাত ছমহীয়া পৰীক্ষাত হোৱাৰ খুব চান্স আছে। মানে তোমাৰ শব্দাৰ্থ আহিব যে লফটিলি তুমি লিখিব লাগিব ইন এ চুপাৰিয়ৰ ৱে। অ'কে, চ' তাৰপিছত তোমালোকে আহা যিখিনি তোমালোকৰ এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰ আছে সেইখিনিৰ পৰা, কাৰণ এক্সাৰচাইজৰ পৰাও কিন্তু বহুতখিনি কুৱেশ্যন আহে। তোমালোকে ধৰিব নোৱাৰা জাষ্ট কুৱেশ্যনটো কি কৰে পাক লগাই দিয়ে আৰু বেলেগ এটা অৰ্থ বুজাই বুলি তোমালোকে ভাবা, কিন্তু একচুৱেলি এই টেক্সট বুকৰ পৰাই কিন্তু সেইখিনি কুৱেশ্যনেই দিয়ে। অ'কে, চ' তোমালোকে ভালদৰে চোৱা। মই অনুশীলনী কুৱেশ্যন এনচাৰখনো তোমালোকক দেখুৱাই দি আছো, কোনখিনি তোমালোকে ভালদৰে চাই যাবা আৰু এইখিনি চালে তোমালোকৰ বহুতখিনি হেল্প হ'ব। তো প্ৰথমতে তোমালোকে এইখিনিতো চাবাই যিখিনি শ্বৰ্ট কুৱেশ্যন এনচাৰ আছে যে হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি। মাৰ্জিৰ কিমান বয়স আছিল, টমিৰ কিমান বয়স আছিল, এইখিনি চাবা। অ'কে, এই কুৱেশ্যনটো কিন্তু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন। হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ, মানে টেলিবুক কি এইটো আহিবই। ধৰি লোৱা তোমালোকৰ হাফ ইয়াৰলিত আহিছে এনেকুৱা এইটো কুৱেশ্যনটো। অ'কে, এইটো কিন্তু তোমালোকে ভালদৰে শিকিবাই। তো তলফালে আহা, তলফালে তোমালোকে এইটো চোৱাচোন। হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্জি এণ্ড টমি হেভ। মাৰ্জি আৰু টমিয়ে কেনেকুৱা টিচাৰ পাইছিলে আৰু হোৱাই ডিড মাৰ্জিজ মাদাৰ চেণ্ড ফৰ দ্য কাউণ্টি ইন্সপেক্টৰ। যে মাৰ্জিয়ে কি কৰিছিল জিঅ'গ্ৰাফীত বেয়া কৰিছিল। তো এই যি 2 নম্বৰ কুৱেশ্যন আৰু 1 নম্বৰ কুৱেশ্যন এই দুটা কিন্তু তোমালোকে চাবাই। অ'কে, তাৰপিছত তোমালোকে চোৱা যে এই তলফালে যিটো 7 আৰু 8 কুৱেশ্যন নম্বৰ আছে নহয়, এই দুটাৰ পৰা কিন্তু তোমালোকে 100% তোমালোকে কমন পাবাই। যে হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল। টমিয়ে অল্ড কাইণ্ড অৰ্থাৎ পুৰণি স্কুলসমূহৰ বিষয়ে কেনেদৰে কৈছে এইটো তোমালোকৰ আহিবই। তো স্কুলৰ বিষয়ে চাবা, নহয় বা তোমালোকৰ স্কুলৰ অল কাইণ্ড অফ স্কুলৰ টিচাৰ বিলাক কেনেকুৱা আছিলে, এই দুটাৰ পৰা কিন্তু তোমালোকে কমন পাবাই। আৰু এইটো চেপ্টাৰ মই অলৰেডি তোমালোকে জানাই যে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোত পঢ়াই থৈছো আৰু ভিতৰৰ MCQ গোটেইখিনি মই বাছি দিছো। গতিকে তোমালোকে এইখিনি চোৱাৰ উপৰিও যদিহে তোমালোকৰ কিবা ডাউট থাকে তোমালোকে ক্লাছ 9 ইংলিছ বুলি এটা কি আছে প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি চেপ্টাৰ একেবাৰে সহজতে পাই যাবা। মই তোমালোকৰ তাতে অসমীয়া ভাঙনিৰ উপৰিও MCQৰ পৰা আদি কৰি গোটেইখিনি দিছো। নেক্সট তোমালোকে এই 2 নম্বৰৰ এইখিনিলৈকে চাবা, হোৱাই ডিড মাৰ্জি হেড স্কুল। এইটো মই তোমালোকক অলৰেডি পাঠৰ ভিতৰৰ পৰা দেখুৱাই দিছো। গতিকে এইখিনি চাবা আৰু ক্লাছখিনি যদিহে পাৰে এটেণ্ড কৰিবা, তো তোমালোকৰ বহুতখিনি সহায় হ'ব। তো এই 1 নম্বৰ যিটো তোমালোকৰ দ্য ফান ডে হেড এই চেপ্টাৰটো শেষ হ'ল। তো এতিয়া আমি নেক্সট চেপ্টাৰলৈ যাওঁ। তো নেক্সট তোমালোকৰ আহিব যে দ্য ৰোড নট টেকেন। তো দ্য ৰোড নট টেকেনটো তোমালোকে ভালদৰে চাই ল'বা। ডাইভাৰ্ছ মানে কি ডিভাইড মানে ভাগ কৰা। তো এইখিনি তোমালোকে চাবাই। তাৰপিছত ৰবাৰ্ট ফ্ৰষ্ট। তো কবিগৰাকীৰ নামটো জানিবই লাগিব। তো গ্লছাৰীৰ ভিতৰত তোমালোকে চোৱা এইখিনি চাবাই কিন্তু তোমালোকে ডাইভাৰ্ছ মানে কি ছেপাৰেটেড এণ্ড টুক এ ডিফাৰেণ্ট ডাইৰেকশ্যন। ৱান্টেড ৱেৰ এইটো তোমালোকৰ আহেই, এইটো মোষ্ট ৰিপিটেড কুৱেশ্যন। ৱান্টেড ৱেৰ মানে কি হেড নট বিন ইউজড।
যদিহে পৰীক্ষা কি হয় তোমালোকৰ অকমান টান বা হাৰ্ড টাইপৰ আহে তেতিয়াহে এইখিনি কুৱেশ্যন কিন্তু দিয়ে, গতিকে এইখিনি তোমালোকে চাবা। তাৰপিছত এই চেপ্টাৰৰ পৰা এইখিনি চাবা, ডিছকাছ হোৱাট দিছ ফ্ৰেছেছ মিন টু ইউ। ইট ৱাজ এ গ্ৰেচি এণ্ড ৱান্টেড ৱেৰ মানে কি বতাহ, গ্ৰেচি মানে ঘাঁহনিৰে ভৰা। তো এইখিনি তোমালোকে চাবা, এই য়েল্ল' ৱৰ্ড বা 2 নম্বৰ, এই 2 নম্বৰ বা এই 4-5, 1, 2 আৰু 4, 5 এইখিনি তোমালোকে চাবা। আৰু এইখিনি চোৱাৰ উপৰিও তোমালোকে দ্য ৰুড নট টেকেনৰ মই কি কৰিছো ক্লাছ লৈছো এই সেৱা পাঠশালা ইউটিউব চেনেলতে, তোমালোকে দ্য ৰুড নট টেকেন সেৱা পাঠশালা মাৰিলে আহি যাব, বা প্লে লিষ্টত তোমালোকে গৈ ক্লাছটো এটেণ্ড কৰিবা। কাৰণ ক্লাছটোত মই এই যিটো কবিতাৰ ভিতৰৰ পৰা যিমান আহিব লগা সম্ভাৱ্য MCQ গোটেইখিনি মই একেটা ক্লাছতে কৰাই দিছো। তো তোমালোকে অকমান হেৰি কৰি ক্লাছটো কৰি ল'বা। ঠিক আছে, ক্লাছখিনি মই কি কৰিম ভিডিঅ' ডিছক্ৰিপশ্যনত প্লেলিষ্টটো দি ৰাখিম তোমালোকৰ সুবিধাৰ্থে। অ'কে, তো এইখিনি তোমালোকে কিন্তু মাষ্ট চাবা। তো আমি এতিয়া নেক্সট চেপ্টাৰলৈ যাওঁ। তো নেক্সট তোমালোকৰ আহিব যে দ্য লেক আইজলে অফ ইনিছফ্ৰি। দ্য লেক আইজলে অফ ইনিছফ্ৰি, উইলিয়াম বাটলাৰ য়েষ্ট। এইটো তোমালোকে চাবাই যে কবিগৰাকীৰ নাম। ঠিক আছে, তাৰপিছত কবিতাটো ভালদৰে পঢ়িবা। তাৰপিছত গ্ল'চাৰীখিনি তোমালোকে এইখিনি চাবা যে ৱাটলেছ, তাৰপিছত লিননিট এইখিনি চাবা। অ'কে, চ' এইটো কবিতাৰ মই কি কৰিছো তোমালোকৰ যিখিনি কুৱেশ্যন আনচাৰ আছে গোটেইখিনি মই আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছত মই পঢ়াই থৈছো, গতিকে মই ক্লাছটো কি কৰিম তোমালোকৰ এই প্লে লিষ্টত ভিডিঅ' ডিছক্ৰিপশ্যনত মই কি কৰিম লগাই দিম। তো তোমালোকে সেই ক্লাছটো কিন্তু এটেণ্ড কৰিবা। দ্য লেক আইজলে অফ ইনিছফ্ৰি ক্লাছটো মই কিন্তু বহুত ভালকে লৈছিলো, আৰু গোটেইখিনি চেপ্টাৰটো MCQৰ পৰা আদি কৰি গোটেইখিনি মই বাছি দিছিলো। এইখিনি তোমালোকে চাবা, কিন্তু তোমালোকে ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন তোমালোকে চাবা। কাৰণ এইটো চেপ্টাৰৰ পৰা ইমান কুৱেশ্যন নাহে, বেছি হ'লে 2টা বা 1টা কুৱেশ্যন আহে, তথাপিও এইখিনি তোমালোকে ক্লাছটো এটেণ্ড কৰিলে তোমালোকৰ হৈ যাব। অ'কে, তো এইটো মই তোমালোকক ছাজেষ্ট কৰিম যে দ্য লেক আইজলে অফ ইনিছফ্ৰি তোমালোকে ক্লাছটো কৰি ল'বা, তেতিয়া তোমালোকৰ কাৰণে বহুতখিনি সহায় হ'ব। তো নেক্সট তোমালোকৰ চেপ্টাৰ আহিব যে দ্য চাউণ্ড অফ মিউজিক, বহুত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ, আৰু এইটোৰ পৰা বহুতখিনি কুৱেশ্যন আহে কিন্তু। তো তোমালোকে এই চেপ্টাৰটো থ্ৰলি পঢ়িবা, খুব এটা ধুনীয়া চেপ্টাৰ, আৰু এই চেপ্টাৰটোৰ পৰা বহুতখিনি বস্তু শিকিব পাৰি। তো তোমালোকে চোৱা যে প্ৰথমতে যদি আমি ইভেলিন গ্লিনিৰ বিষয়ে যদি চাওঁ, ইয়াৰ পৰা তোমালোকে শ্লাইডটো চাবা। শ্লাইড মানে কি স্মল এণ্ড থিন। তাৰপিছত 17 ইয়াৰ্ছ, এইখিনি মই যিখিনি তোমালোকক আণ্ডাৰলাইন কৰি দিছো এইখিনি তোমালোকে চাবা যে এভেলিন গ্লিনিছ লছ হাৰ হিয়াৰিং এণ্ড হেড বিন গ্ৰেজুৱেল, মানে দে কল্ড হাৰ নেম এণ্ড শ্বি ডিড নট মুভ। তাৰপিছত ইজাবেল গ্লেনি এইখিনি চাবা, 11 ইয়াৰ্ছ অল্ড আছিলে। তাৰপিছত দ্য মোষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন হ'ল এই চেপ্টাৰৰ পৰা যে হোৱাট ইজ জাইলোফোন, হোৱাট ডু ইউ মিন বাই জাইলোফোন। এইটো তোমালোকে চাবাই যে এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট উইথ এ ৰ' অফ উডেন বাৰ্ডছ অফ ডিফাৰেণ্ট লেংথ, এইখিনি চাবা। তাৰপিছত ৰন ফৰ্বছ, এইখিনি তোমালোকে চাবা যে ৰন ফৰ্বছ স্পটেড হাৰ পটেনচিয়েল, এইখিনি চাবা। আৰু এইটো ৰিলেটেড যিখিনি টপিকছ আছে সেইখিনি তোমালোকেতো চাবাই। তাৰপিছত যিটো তোমালোকৰ প্ৰায়ৰিটি আছে এইটো চাবা যে গ্ৰেটেষ্ট ইম্পৰ্টেঞ্চ, এইটো চাবা গ্ৰেট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ যিখিনি এক্সাৰচাইজৰ পৰা আছে, এক্সাৰচাইজৰ পৰা তোমালোকে কি কৰিবা 2 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট আছে। ৱেন ৱাজ এভেলিন গ্লিনিছ ডেফনেছ ফাৰ্ষ্ট নটিছ, ৱেন ৱাজ ইট কনফাৰ্ম। এণ্ড 1 নম্বৰটো চাবা হাউ অল্ড ৱাজ এভেলিন ৱেন শ্বি ৱেণ্ট টু দ্য ৰয়েল একাডেমি অফ মিউজিক, বহুত ইম্পৰ্টেণ্ট। হু হেল্প এভেলিন গ্লিনি, ইয়াতে হাৰৰ সলনি এভেলিন গ্লিনি দিব, কিন্তু বহুত ষ্টুডেণ্টছে কয় পিছত কমন নপৰে। তো হু হেল্প এভেলিন গ্লিনি টু কণ্টিনিউ উইথ মিউজিক, হোৱাট ডিড এভেলিন গ্লিনি ডু এণ্ড হোৱাট ডিড হি ডু এণ্ড চে, অৰ্থাৎ যোনে কি কৰিছিল এভেলিন গ্লিনিক মিউজিকৰ কাৰণে কি কৰিছিল সহায় কৰিছিল। তো তেখেতে কি কৰিছিল এভেলিন গ্লিনিৰ কাৰণে, বহুত ইম্পৰ্টেণ্ট আৰু মোষ্ট ৰিপিটেড কুৱেশ্যন। হাউ ডাজ এভেলিন হিয়াৰ মিউজিক, তোমালোকে ধৰি লোৱা 6 মাহিলী পৰীক্ষাত তোমালোকৰ এই কুৱেশ্যনটো আহিছেই যে হাউ ডাজ এভেলিন হিয়াৰ মিউজিক, এভেলিন গ্লিনিয়ে কেনেদৰে কি কৰিছিল মিউজিক কি কৰিছিল অনুভৱ কৰিছিল। ঠিক আছে, তো এইটো তোমালোকে কিন্তু চাবাই মাষ্ট। তাৰপিছত দ্য চেহনাই অফ বিছমিল্লা খান, এইটোৰ পৰা তোমালোকে প্ৰথমে চাবা, এইটো চোৱা ঔৰংগজেব বেন দ্য প্লেইং অফ মিউজিক এণ্ড ইনষ্ট্ৰুমেণ্ট কল পুংগি, ঔৰংগজেবে কিয় পুংগি কি কৰিছিল বন্ধ কৰিছিল। ইট হেড এ শ্ৰিল আনপ্লিজেণ্ট চাউণ্ড, এইটো কি আছিলে কুটুক্তিকৰ এটা কি আছিলে চাউণ্ড আছিলে, যিটো শুনিবলৈ কি মন নাযায়, সেইটো কাৰণে ঔৰংগজেবে কি কৰিছিল বন্ধ কৰিছিল। কুৱেশ্যন আহিব পাৰে যে হু বেণ্ড পুংগি, পুংগিক কোনে বন্ধ কৰিছিল, যে ঔৰংগজেবে। অ'কে, তাৰপিছত এইটো চাবা যে জেনেৰিক নেম, হোৱাট ডু ইউ মিন বাই এ জেনেৰিক নেম, তুমি লিখিব লাগিব এ নেম গিভেন টু এ ক্লাছ অৰ গ্ৰুপ এজ এ হোল। এইটো চাবা, কাৰণ এইবিলাকৰ পৰা কিন্তু ছাইডৰ যিখিনি আছে সেইখিনিৰ পৰা কিন্তু পৰীক্ষাত আহে। দ্য মোষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন হ'ল যে পুংগি এণ্ড চেহনাইৰ মাজত পাৰ্থক্য, এই দুটা তোমালোকে চাবাই। আৰু মই ক্লাছতো বুজাইছো, ক্লাছখিনি যদি তোমালোকে এটেণ্ড কৰা নাই ক্লাছখিনি কৰি ল'বা, একদম তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব। অস্পিচিয়াছ চাবা, অস্পিচিয়াছ মানে কি প্ৰমিজিং টু ব্ৰিং গুড ফৰচিউন, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহেই। অ'কে, তাৰপিছত দ্য ভাৰত ৰত্ন, এইখিনি চাবা যে বিছমিল্লা খানৰ জন্ম কিমান চনত হৈছিলে 21 মাৰ্চ 1916, বিলং টু এ
বিলংছ টু এ ৱেল নন ফেমিলি মিউজিচিয়ানছ ফ্ৰম বিহাৰত জন্ম হৈছিলে। হিজ গ্ৰেণ্ডফাদাৰ মানে বিছমিল্লা খানৰ ককা দেউতাৰ নাম কি আছিলে? ৰচুল বক্স। এইখিনি চাবা হয় নহয়, এইখিনিৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট আছে কুৱেশ্যনখিনি। অ'কে, চ' তাৰপিছত এইটোৰ পৰা কুৱেশ্যন নং 4 আছে এইটো। উইথ দ্য অপেনিং অফ দ্য অল ইণ্ডিয়া ৰেডিঅ'। অল ইণ্ডিয়া ৰেডিঅ' ক'ত আৰু কিমান চনত মুকলি কৰা হৈছিল? 1938 চনত লক্ষ্ণৌত। অ'কে, এইটো চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট যে অল ইণ্ডিয়া, আৰু এইটো বহুত জনা কুৱেশ্যনো, এইটো জানিব লাগে একচুৱেলি। 1938ত কি হৈছিলে? অল ইণ্ডিয়া ৰেডিঅ' যে সৰ্বভাৰতীয় যে ৰেডিঅ' কেন্দ্ৰ আছে সেইটো 1938 চনত লক্ষ্ণৌত কি হৈছিলে? অপেনিং হৈছিলে। অ'কে, when India gained independence on 15 August 1947, Bismillah Khan became the first Indian to greet the nation with his Shehnai. যেতিয়া কি হৈছিলে? ভাৰত স্বাধীন হৈছিলে 1947 চনত। তেতিয়া প্ৰধানমন্ত্ৰী কোন আছিলে? জৱাহৰলাল নেহৰু। তেতিয়া জৱাহৰলাল নেহৰুৱে কি কৰিছিল? যেতিয়া ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ সময়ত তেখেতে কি কৰিছিল? প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল। আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত কি কৰিছিল? বিছমিল্লা খানে তাতে কি কৰিছিল? চেহনাই বাদক হিচাপে কি কৰিছিল? চেহনাই বজাইছিলে। আৰু সেইটো আছিলে কি আটাইতকৈ ডাঙৰ বিছমিল্লা খানৰ কাৰণে জীৱনৰ এইটো বস্তুটো চাবা। ইন্দোৰাৰ ৰাগ কাফি জৱাহৰলাল নেহৰু, এইটো আছে নে? ৰেড ফৰ্ট মানে কি লাল কিল্লাত কি কৰিছিল? চেহনাই বজাইছিল। তো এইটো বহুত ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা কুৱেশ্যন আহে। তো সেইটো কাৰণে মই তোমালোকৰ কাৰণে এইখিনি কি কৰিছো? আণ্ডাৰলাইন কৰি দিছো, যিখিনি মষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড। তো নেক্সট তোমালোকৰ এইটো চোৱা। ইন 2001 উস্তাদ বিছমিল্লা খান ৱাজ এৱাৰ্ডেড ইণ্ডিয়ান হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড দ্য ভাৰত ৰত্ন। ভাৰত ৰত্ন কিমান চনত কি হৈছিল? সন্মানিত কৰা হৈছিল বিছমিল্লা খানক 2001 চনত। এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত এইটো চাবা, কভেটেড মানে মাছ ডিজায়াৰ। অ'কে, চ' এইখিনি বস্তু তোমালোকে চাবা। তাৰপিছত এইফালে চোৱা যে ডিভোট মানে কি? বিলিভিং ষ্ট্ৰংলি ইন এ ৰিলিজিয়ন এণ্ড অবেইং ইটছ লছ এণ্ড ফলোয়িং ইটছ প্ৰেক্টিচেছ। এইখিনি তোমালোকে চাবা। আৰু বিছমিল্লা খান কিমান চনত ইহলীলা সম্পন্ন কৰিছিল? যে কিমান চনত মৃত্যু হৈছিলে তেখেতৰ? 2006 চনত 21 আগষ্টত। এইখিনি তোমালোকে চাবা। অ'কে, পাঠৰ ভিতৰৰ খিনিতো চাবাই, আৰু ক্লাছখিনি তোমালোকে যদিহে পাৰা এটেণ্ড কৰিবা। তাৰপিছত এইটো চোৱা, এক্সাৰচাইজৰ কুৱেশ্যনৰ ভিতৰত তোমালোকে কি কৰিবা? 2 নম্বৰ কুৱেশ্যনটো শিকিবা। হাউ ইজ এ চেহনাই ডিফাৰেণ্ট ফ্ৰম এ পুংগি? এইটো বহুত ইম্পৰ্টেণ্ট। 4 নম্বৰটো, when and how বিছমিল্লা খান গেট হিজ বিগ ব্ৰেক? এইটো চাবা। Why did Bismillah Khan refuse to start a Shehnai school in the USA? এইখিনিতো মোষ্ট ৰিপিটেড আৰু কমন কুৱেশ্যন। আৰু এইটো চাবা, হোৱাই ডিড ঔৰংগজেব বেন দ্য প্লেয়িং অফ দ্য পুংগি? এইটো মই তোমালোকক অলৰেডি দেখুৱাইছে। গতিকে এইখিনি তোমালোকে ভালদৰে চাই যাবা, আৰু এইখিনিৰ পৰাই তোমালোকে কমন পাবা। আৰু তোমালোকে ক্লাছখিনি মই বাৰে বাৰে কৈ আছো, ক্লাছখিনি তোমালোকে এটেণ্ড কৰিবা। কাৰণ ক্লাছত মই পাঠৰ ভিতৰত যিমানখিনি MCQ আছে গোটেইখিনি মই তাতে আলোচনা কৰিছো। ইয়াৰ উপৰি তোমালোকে পাঠৰ ভিতৰৰ পৰা আহিব লগা, অৰ্থাৎ পৰীক্ষাত সম্ভাৱ্য যিমানখিনি শৰ্ট কুৱেশ্যনেই হওক, লং কুৱেশ্যনেই হওক, গোটেইখিনি মই তোমালোকক পঢ়াইছো। চ' যিসকল ষ্টুডেণ্টছে পঢ়ি ক্লাছটো এটেণ্ড কৰি কুৱেশ্যন এনচাৰসমূহ লিখি লৈছে তেওঁলোকতো ভালেই, কিন্তু যিসকলে লিখি লোৱা নাই, বহুতে কি কৰে? বেলেগত গৈ কৰ্চ কি কৰে? বাই কৰে। কিন্তু মই ইয়াতে তোমালোকক ফ্ৰীকে পঢ়াইছো, সেইটো কাৰণে বহুতে নাচায়। একচুৱেলি এই পেইড বেটছতকে আমাৰ এই ফ্ৰী যিখিনি মই পঢ়াইছো সেইখিনি বহুত বহুত ভাল বুলি মই ক'ম। কাৰণ মই ইয়াতে গোটেইখিনি তোমালোকৰ পাঠৰ ভিতৰত যিমানখিনি MCQ, তাৰোপৰি যিমানখিনি শৰ্ট কুৱেশ্যন, লং কুৱেশ্যন আহিব লগা সম্ভাৱ্য আছে, গোটেইখিনি মই আলোচনা কৰিছো, যাতে মই জানো তোমালোকৰ নিউ পেটাৰ্ণৰ কুৱেশ্যন আনচাৰ আহে। সেইটো কাৰণে মই এইবছৰে তোমালোকৰ কাৰণে ক্লাছসমূহ দি আছো। তো তোমালোকে কি কৰিবা? ক্লাছসমূহ এটেণ্ড কৰিবা। অ'কে, যেতিয়া আমি নেক্সট চেপ্টাৰলৈ যাওঁ, নেক্সট চেপ্টাৰ হ'ল তোমালোকৰ যে মাই চাইল্ডহুড। তো চোৱা, মাই চাইল্ডহুড এইটো হ'ল আমাৰ ভাৰতৰ বিশ্ববিখ্যাত বিজ্ঞানী ডক্টৰ APJ আব্দুল কালাম দেৱৰ যি শৈশৱৰ বিষয়ে এই চেপ্টাৰটোত কোৱা হৈছে। আৰু এই চেপ্টাৰটো তোমালোকৰ এটা কাৰণে 6 মাহত দিছে, 6 মাহিলী পৰীক্ষাত, কাৰণ এই চেপ্টাৰটোৰ পৰা বহুতখিনি কুৱেশ্যন কিন্তু কাটে। আৰু এইটো চেপ্টাৰৰ পৰা বিশেষকৈ MCQ খিনি কাটে। আৰু এইটো চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট আৰু মষ্ট ৰিপিটেড কুৱেশ্যন ইয়াৰে পৰা আহে। আৰু এইটো চেপ্টাৰৰ পৰা যিখিনি কমন দিম সেইখিনিৰ পৰা কিন্তু তোমালোকে কমন পাবা। গতিকে তোমালোকে এই চেপ্টাৰটো ভালদৰে মনোযোগেৰে চোৱা। প্ৰথমতে চোৱা, APJ আব্দুল কালাম, তাৰপিছত চোৱা 21st century became the 11th president in 2002। 2002 চনত কি 11তম কি হৈছিলে? ৰাষ্ট্ৰপতি হৈছিলে APJ আব্দুল কালাম। আৰু তেখেতৰ যিটো অট'বায়োগ্ৰাফিৰ নাম কি আছিলে? দ্য উইংছ অফ ফায়াৰ। বহুত ইম্পৰ্টেণ্ট। তাৰপিছত ইয়াতে আব্দুল কালাম আজাদৰ কি কৈছে? ক'ত জন্ম হৈছিলে বা কেনেকুৱা ফেমিলিত, ইয়াৰ কথা কৈছে। ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে। বৰ্ণ ইন এ মিডল ক্লাছ তামিল ফেমিলি ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰম। ৰামেশ্বৰমৰ এটা কি আইলেণ্ড ইন দ্য আৰ্থৱেল মাদ্ৰাছ ষ্টেট, মাদ্ৰাছৰ। তাৰপিছত ফাদাৰৰ নাম কি আছিলে? জাইনেল আবদিন। হোম টাউনৰ বিষয়ে সোধে আৰু ফাদাৰৰ নামৰ বিষয়ে সোধে, গতিকে এইখিনি ভালদৰে চাবা। আৰু মাকৰ নাম কি আছিলে? চোৱা, আশিয়াম্মা। এইখিনি চাবা। তাৰপিছত ইননেটৰ ফুল মিনিং চাবা, যে ইনবৰ্ণ এ কোৱালিটি অৰ ফিলিংছ ইন ওৱানছ নেচাৰ। এইখিনি চাবা। অ'কে, আনডিষ্টিংগুইছ মানে কি? অপৰিচিত। এইখিনি চাবা। আৰু ইয়াৰ পৰা কিন্তু পৰীক্ষাত আহে। চোৱা, ইট ৱাজ এ ফায়াৰলি লাৰ্জ পাক্কা হাউচ, মানে
আব্দুল কালাম আজাদৰ কি ঘৰৰ যি ষ্ট্ৰাকচাৰ অৰ্থাৎ ফাদাৰৰ যি ঘৰ আছিলে তেওঁলোকে যিটো ঘৰত বাস কৰিছিল বসবাস কৰিছিল সেই ঘৰখন কেনেকুৱা আছিলে যে ইট ৱাজ এ ফেয়াৰলি লাৰ্জ পাক্কা হাউচ মেড অফ লাইমষ্টনছ এণ্ড ব্ৰিক্স অন দ্য মস্কো ষ্ট্ৰীট ইন দ্য ৰামেশ্বৰম যে মছজিদৰ কি এটা ষ্ট্ৰীট মানে ৰাস্তাৰ কাষত ৰামেশ্বৰমৰ মাই অষ্ট্ৰিয়াছ ফাদাৰ ইউজ টু এভইড অল ইণ্ডেনচিয়েল কমফৰ্টছ এণ্ড লাক্সাৰিজ কি কৰিছিলে মানে সকলোৱে কি কৰিছিল শিক্ষা দীক্ষাত কি কৰিছিল বেছি গুৰুত্ব দিছিলে মানে ইমান ধনী বা জাক জমকতাত কি কৰা নাছিলে ইমান গুৰুত্ব দিয়া নাছিলে চ' এইখিনি বস্তু চাবা আৰু এটা মোষ্ট কমন কুৱেশ্যন চোৱা যে দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিলে 1939 চনত এইখিনি বস্তু কিন্তু তোমালোকে চাবা আৰু চোৱা মাই ব্ৰাদাৰ ইন ল জয়নাল আবদিন অৰ্থাৎ ভনী জোৱাই কোন আছিলে জয়নাল আবদিন এইখিনি চাবা সেইটো কাৰণে মই তোমালোকৰ এই বস্তুখিনি কি কৰিছো আণ্ডাৰলাইন কৰি দিছো চ' লেটাৰ এটেম্প টু ট্ৰেছ ইন দ্য হেডলাইন দিনামণি মানে কি কৰিছিল যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলিছিল তেতিয়া কি কৰিছিলে এখন বাতৰি কাকত ওলাইছিল আৰু সেই বাতৰি কাকতখনৰ নাম কি দিনামণি এইটো যোৱা বছৰ তোমাৰ প্ৰি ফাইনেলত বহুতখিনি ডিষ্ট্ৰিক্টত এই কুৱেশ্যনটো আহিছিলে গতিকে দিনামণি এই বস্তুটো কিন্তু তোমালোকে মনত ৰাখিবা অ'কে তাৰপিছত চোৱা কাউজিন শামছুদ্দিন তাৰপিছত ৰামেশ্বৰম শাস্ত্ৰী এইখিনি চাবা যিখিনি মই তোমালোকক আণ্ডাৰলাইন কৰিছো ইয়াৰে পৰা পৰীক্ষাত কুৱেশ্যন আহে অ'কে মই ইমানখিনি তোমালোকক এইখিনি ভিতৰখিনি তোমালোকে চাবা মই যিখিনি আণ্ডাৰলাইন কৰিছো চায়েন্স টিচাৰ কোন আছিলে শিৱ সুব্ৰমণিয়া আয়াৰ তাৰপিছত ইম্পৰ্টেণ্ট হ'ল এইটো when I visited his house the next week Shiva Subramania Ayer's house took me কি wife took me inside her kitchen and served me food with her own hands এইটো ইম্পৰ্টেণ্ট আছে ছেকেণ্ড যিটো হেৰি মানে প্ৰথমবাৰ মাতাৰ সময়ত কি কৰিছিল তেখেতৰ মানে পত্নীয়ে কি কৰিছিল ইমান ভালকে কি কৰা নাছিল ৰেছপন্স কৰা নাছিল কিন্তু দ্বিতীয় সময়তে কি কৰিছিল দ্বিতীয় সময়ত তেওঁৰ কি পত্নীয়ে কি কৰিছিল ৰান্ধি বাঢ়ি নিজে আনি আব্দুল কালাম আজাদ দেৱক কি কৰিছিল খুৱাই বুৱাই আপ্যায়ন কৰিছিল এই বস্তুখিনি চাবা তাৰপিছত এই পাৰ্টটি কৰ পৰা তুলি অনা হৈছে যে উইংছ অফ ফায়াৰ অৰ্থাৎ ডক্টৰ এ পি জে আব্দুল কালাম আজাদ দেৱৰ যি অটোবায়োগ্ৰাফি তাৰ পৰা তুলি অনা হৈছে এইটো কিন্তু ইম্পৰ্টেণ্ট আছে আৰু তোমালোকে এইখিনিতো চাবাই হুৱেৰ ৱাজ আব্দুল কালাম হাউচ হোৱাট ডু ইউ থিংক দিনামণিয়া এইটো দিনামণিয়া চাইছেনে 3 নম্বৰ কুৱেশ্যনটো চাবাই হু ৱেৰ আব্দুল কালাম স্কুল ফ্ৰেণ্ডছ হোৱাট ডিড দে লেটাৰ বিকাম হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট উইংছ এইটো তোমালোকে ধৰি লোৱা 6 মাহিলী পৰীক্ষাত 100% তোমালোকৰ আহিছে এইটো কুৱেশ্যন কিন্তু 99 মই কৈ আছো আহিবই হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ কিমান বাৰ যে আহিছে হিচাপ নাই সেইটো কাৰণে তোমালোকে এই বস্তুটো ভালদৰে চাবাই তাৰপিছত হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব তেখেতৰ দেউতা কেনেকুৱা আছিলে তেখেতৰ মা কেনেকুৱা আছিলে যোৱা বছৰ মৰিগাঁও ডিষ্ট্ৰিক্টত আহিছিলে প্ৰি ফাইনেলত চ' তোমালোকে এই কুৱেশ্যনটো কিন্তু চাবাই যে পাৰ্টটোত মানে আব্দুল কালাম আজাদৰ ফাদাৰৰ বিষয়ে কেনেকে কৈছে মানে তেখেতৰ ফাদাৰৰ নেচাৰ কেনেকুৱা আছিলে লাক্সাৰিয়াছ ভাল পাইছিল নে ল'ৰা ছোৱালী মানে পঢ়োৱা শুনাত সেইখিনিত বেছি গুৰুত্ব দিছিল সেইখিনি চাবা আৰু মাক কেনেকুৱা আছিল সেই বস্তুখিনি মানে কেনেকে ফুটি উঠিছে সেই বস্তুখিনি কৈছে ইয়াতে সেইখিনি তোমালোকে চাবা আৰু ইয়াৰে পৰা তলৰ 2ৰ 1 আৰু 2 চাবা যে why did Abdul Kalam want to leave the Rameswaram what did his father say to this এইখিনি চাবা এইখিনিৰ পৰা কিন্তু বহুতখিনি তোমালোকে কুৱেশ্যন কমন পাবা এইটো চেপ্টাৰৰ পৰা এইখিনি চাবা আৰু তোমালোকে ক্লাছখিনি এটেণ্ড কৰি ল'বা মই বাৰে বাৰে কৈ আছো ক্লাছখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট কাৰণ চোৱা তোমালোকৰ যিটো তোমালোকৰ প্ৰি ফাইনেল কিন্তু বহুত হাৰ্ড আহিব সেইটো কাৰণে হাৰ্ড যদি তোমালোকে নোপোৱা সেইটো কাৰণে মই ক্লাছখিনি তোমালোকৰ ভালৰ কাৰণে মই কি কৰাই থৈছো তেতিয়া নেক্সট তোমালোকৰ যিটো লাষ্ট চেপ্টাৰ যে এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড এই চেপ্টাৰটোৰ পৰা তোমালোকে বেছি একো পঢ়িব নালাগে জাষ্ট তোমালোকে কি কৰিবা কাহিনীটো বুজি ল'লে এই চেপ্টাৰটোৰ পৰা হৈ যায় অ'কে তো ফৈবি কেৰি তাৰপিছত এই কবিৰ হেৰিটো জানি ল'বা তাৰপিছত প্ৰভক মানে কি মেক এংগ্ৰি কিবা এটা বস্তু দেখিলে তোমাৰ যে জিভাৰ পানী ওলাই যায় সেইটোৰ কথা কৈছে তাৰপিছত ইয়াৰে পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা বহুত ইম্পৰ্টেণ্ট হুইচ কাউণ্ট্ৰি অৰ কাউণ্ট্ৰিজ ডু ইউ থিংক দ্য নৰ্থলেণ্ড ৰেফাৰ্ছ টু তাৰপিছত হোৱাট ডিড চেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি এইটো আহে আৰু যোৱা বছৰো আহিছে মৰিগাঁও ডিষ্ট্ৰিক্টত প্ৰি ফাইনেলত হোৱাট ৱাজ দ্য লেডিজ ৰিয়েকশ্যন কেনেকুৱা আছিলে যেতিয়া পিঠা খোজোতে চেইণ্ট পিটাৰে যেতিয়া কি কৰিছিল পিঠা খুজিছিল মানুহজনীৰ কেনেকুৱা ৰিয়েকশ্যন আছিলে হাউ ডাজ দ্য উডপিকাৰ গেট হাৰ ফুড এইটো চাবা এইটো ইম্পৰ্টেণ্ট আছে 7 নম্বৰটো চাবা হোৱাট ইজ এ লিজেণ্ড হোৱাই ইজ দিছ পয়েম কল্ড এ লিজেণ্ড এইখিনি চাবা আৰু এইটো চাই থবা বহুত এইটো ইম্পৰ্টেণ্ট আছে আৰু ক্লাছখিনি তোমালোকে এটেণ্ড কৰিবা কাৰণ এই চেপ্টাৰটো ক্লাছখিনি এটেণ্ড কৰিলে তোমালোকে বহুতখিনি সহায় পাবা অ'কে চ' আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ যিখিনি টেক্সট বুকৰ আছিলে এই টেক্সট বুকৰখিনি শেষ কৰিলোঁ ইয়াৰ নেক্সট পাৰ্টত মই তোমালোকক গ্ৰামাৰ তাৰোপৰি যি ছাপ্লিমেণ্টাৰী আছে সেই দুটা নেক্সট পাৰ্টত দিম চ' তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ ওচৰত নেক্সট ভিডিঅ'টো গৈ পাব আৰু নেক্সট তোমালোকৰ কোনটো ছাবজেক্ট লাগে তোমালোকে জাষ্ট কমেণ্টত জনাই দিবা ভিডিঅ'টো লাইক কৰি মই তোমালোকক নেক্সট পাৰ্টত
তোমালোকৰ সাপ্লিমেন্টাৰীটো দি বাকিখিনি মই আলোচনা কৰিম। ওকে, সো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।